ল'ৰাটো পৰা চাউলটো আনি আছোঁ, এতিয়া অলপ পিছত দেখা পাব। গাছ চাই থাকিব মোৰ লগতে, এতিয়া মানুহটো যাব লাগে। চাউলটো কামচোন চাউলটো হ'ব এইখিনি 50 কেজি আনিলোঁ আৰু চাউলটো এতিয়া আৰু বহুত ভাগৰ লাগে দেখোন, ওপৰত উঠি আহিব লাগে না। দে ভাল লাগিল না বেয়া লাগিল? ভাল লাগিল। দে এইখিনি চলি থাকচোন ন। দে অলপ চলিব পৰা হৈছে না, খোজ কাঢ়িব পাৰে না? দে খোজ কাঢ়ি চাইছোঁ অলপ, দে অলপ খোজ কাঢ়িছা। বেছি বহি থাকিলেও বেয়া হ'ব না। মানুহ নথৰাকৈ এনেকৈ আহিব পাৰে ন। এতিয়া আহিব পৰা হৈছে। হ'ব এয়াই ল'ৰা আৰু এইটো ভণ্টি গৰাকী। আনটোৰ এই ভাইটিৰে এক্সিডেণ্ট হৈছিলে। ইয়াতে বহুত দুখ কষ্টৰ মাজত আছে। ইয়াতে সঁহাৰি কৰিবই লাগিব, কাৰণ ইয়াতে কোনোতো নাই আৰু। ফাদাৰটো আছিল, ফাদাৰটো ঢুকাই গ'ল আৰু মা আছে আৰু কোনো নাই। এই 50 কেজি চাউল কিমান দিন যাব? 1 মাহমান যাব না, বেছি যাব লাগে। তথাপিও এইখিনি চলাবি আৰু মদ ভাং বোলে একো নাখাবি। আৰু মই ভাবি আছোঁ, বুজি পাইছা? আৰু পিছত কি কৰিব পাৰোঁ, তুমি মোৰ কথাটো মানা যদি আৰু, বুজা নাই? কি জানি দোকান চোকান এনেকৈ অলপমান দি দিলেতো চলিবতো পাৰিবি। ঘুগুনি পকৰি এইবিলাক কৰি দিলেতো চলি যাব, হয় নহয়? ৰাস্তাত লাহে লাহে গৈ কিনিতো চলিব পাৰিবি। এদিন আকৌ আহিম, আহিলেতো মাক লগ কৰিব লাগিব দেই। যিটো কাম কৰিব গৈছে কিজানি আৰু মাকে আৰু কিমান কি কৰিব ন, বহুত কষ্ট হয় না এইটোৰ কাৰণে। দে যিয়ে নহওক চিন্তা নকৰিব, যি হৈ গ'ল ন। দে যিমান পাৰোঁ অলপ চাম আৰু ইয়াতে একো বেয়া বস্তুবিলাক নাখাব, গম পাইছ? সেইকাৰণে অলপ কথাটো মানিবি। দে আমিও কি কৰিব পাৰোঁ চাই ল'ম হা। এইটো বহুত দিগদাৰ আছে না। এইটো তলত ঘৰ আছে, একদম পাহাৰৰ ওপৰত, এনেকুৱা পাহাৰৰ ওপৰত আছে ঘৰটো ন। বহুত বৰষুণ দিলে ভয় নালাগে, ভয় কৰে। এতিয়া আৰু ভয় খাব লাগিব, ইমান দূৰ আছে। এইটো আৰু ধুই যাব পাৰে না, এইটো পাহাৰৰ জেগা, হয় নহয়? সেইটোৰ কাৰণে এইটো মানে অলপ বৰষুণ বেছিকৈ দি থাকিলে অলপমান চিধা কৰি থাকিব আৰু, গম পালি? নহ'লে এইটোতো বহুত ঝেমেলা আহিব পাৰে। এনেকুৱা বহুত ভয়ংকৰ জেগাত আছা। আৰু বেলেগত আছে নেকি সুবিধা এনেকৈ থকাৰ কাৰণে মাটি বাৰী? ধুবুৰীতহে আছে, ইয়াতে নাই। ইয়াতে আৰু থকাটো অলপ দিগদাৰ হ'ব। এতিয়া পাৰা পৰ্ষত আৰু বেলেগত অলপ চাব লাগিব। এইটো থহিও যাব পাৰে না, সেইটোৰ কাৰণে এইটো বহুত দূৰ আছে। কিমান দূৰ আছে চা, মোৰ এইটো ব্ৰহ্মপুত্ৰ, হয় না? মোৰ এইটো ব্ৰহ্মপুত্ৰ আছে না, এইটো এই পাহাৰত আছে। এইটো মনে কনেশ্বৰ কয় না, আনন্দনগৰ। এইটো মই কালি লিখাটো ভুল হৈছে, তেতিয়াহ'লে মই মনে কনেশ্বৰ পাহাৰ বুলি লিখিছিলোঁ। আনন্দনগৰ বুলি কয় ন, আনন্দনগৰ পাহাৰ বুলি কয় আৰু এইখন ন। দে ঠিক আছে, শিলামুখ ক'লে চব চিনি পায় আৰু। ঠিক আছে তেতিয়া, দে গৈ থাকোঁ এতিয়া হা। দে মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে আহোঁ, বাই বাই।